নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল অসমৰ কোনটো দিনত সতী জয়মতী দিৱস পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ 27 মাৰ্চ 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন 2023 চনৰ চন্দ্ৰযান 3 অভিযানৰ সৈতে অসমৰ কোনজন ব্যক্তি জড়িত শুদ্ধ অপচনটো হ'ব অপচন সি স্বয়ন দত্ত 2023 চনৰ চন্দ্ৰযান 3 অভিযানৰ সৈতে অসমৰ স্বয়ন দত্ত জড়িত হৈ আছে নেক্সট কোৱেশ্চন কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ লক্ষ্মীনাৰায়ণ কোচবিহাৰৰ প্ৰথম শাসক আছিল লক্ষ্মীনাৰায়ণ নেক্সট কোৱেশ্চন নিম্নলিখিত কোনজন অসমক ঘূৰণীয়া মেচ মেলত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া আছিল শুদ্ধ অপচনটো হ'ব অপচন এ চন্দ্ৰধৰ বৰুৱা ঘূৰণীয়া মেচ মেলত প্ৰতিনিধিত্ব কৰা অসমৰ একমাত্ৰ অসমীয়া আছিল চন্দ্ৰধৰ বৰুৱা নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া সনেট প্ৰিয়তমাৰ চিঠি কোনে ৰচনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ হেমচন্দ্ৰ গোস্বামী প্ৰথম অসমীয়া সনেট প্ৰিয়তমা চিঠি ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে নেক্সট কোৱেশ্চন 1823 চনত ৰবাৰ্ট ব্ৰুছে অসমত নিম্নলিখিত কোনখন ঠাইত চাহ আৱিষ্কাৰ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন সি চাবুৱা 1823 চনত ৰবাৰ্ট ব্ৰুছে অসমৰ চাবুৱা ঠাইখনত চাহ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন 1228 চনত পিটুক হত্যা কৰা ইলতুৎমিছৰ পুত্ৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ মহম্মদ শাহ 1228 চনত পিটুক হত্যা কৰা ইলতুৎমিছৰ পুত্ৰৰ নাম আছিল মহম্মদ শাহ নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা প্ৰথম অসমীয়া কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ কলিয়া ভোমোৰা বৰফুকন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা প্ৰথম অসমীয়া আছিল কলিয়া ভোমোৰা বৰফুকন নেক্সট কোৱেশ্চন বাল্মীকি ৰামায়ণক সপ্তকাণ্ড ৰামায়ণ নামৰ অসমীয়া শ্লোকলৈ অনুবাদ কৰা প্ৰথম অসমীয়া কবি কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন ডি মাধৱ কন্দলী নেক্সট কোৱেশ্চন তলৰ কোনটো বড়ো বাদ্যযন্ত্ৰ নহয় শুদ্ধ অপচনটো হ'ব অপচন সি পুং পুংটো বড়ো বাদ্যযন্ত্ৰ নহয় নেক্সট কোৱেশ্চন চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি বীৰপাল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল নেক্সট কোৱেশ্চন ৰামায়ণৰ মতে অমৃত ৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল শুদ্ধ অপচনটো হ'ব অপচন এ প্ৰাগজ্যোতিষ ৰামায়ণৰ মতে অমৃত ৰাজ প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল নেক্সট কোৱেশ্চন গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমকালীন বৰ্মন ৰাজবংশৰ ৰজা কোনজন আছিল শুদ্ধ অপচনটো হ'ব অপচন সি পুষ্যবৰ্মন আছিল সমুদ্ৰগুপ্তৰ সমকালীন বৰ্মন ৰাজবংশৰ ৰজা নেক্সট কোৱেশ্চন নিম্নলিখিত কোনখন অসমীয়া কথাছবি 2017 চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা দ্বিতীয়খন চলচ্চিত্ৰ আছিল শুদ্ধ অপচনটো হ'ব অপচন বি ভিলেজ ৰকষ্টাৰ আছিল দ্বিতীয়খন চলচ্চিত্ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ লাভ কৰা নেক্সট কোৱেশ্চন অসমৰ নিম্নলিখিত কোনখন ঠাইত বাৰে চৰহীয়া ভাওনা উদযাপন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ জামুগুৰিহাটত বাৰে চৰহীয়া ভাওনা উদযাপন কৰা হয় নেক্সট কোৱেশ্চন কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজা ধীৰাজ বুলি জনা গৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ
পুষ্যবমন। পুষ্যবমনক মহাৰাজা ধীৰাজ বুলিও জনা গৈছিল। নেক্সট কুৱেশ্যন, কোনটো জনজাতিয়ে প্ৰটেক্ট হৰ্ণবিল প্ৰকল্পত মুখ্য ভূমিকা পালন কৰিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নিচি জনজাতি। নিচি জনজাতিয়ে প্ৰটেক্ট হৰ্ণবিল প্ৰকল্পত মুখ্য ভূমিকা পালন কৰিছে। নেক্সট কুৱেশ্যন, 2023 চনৰ ছেপ্টেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম মহিলা সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সোণালী ঘোষ। 2023 চনৰ ছেপ্টেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম মহিলা সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল সোণালী ঘোষক। নেক্সট কুৱেশ্যন, চুডাংফাক কিয় বামুণী ৰজা বুলি কোৱা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, তেওঁ ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল। ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবে চুডাংফাক বামুণী ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, আলব্যৰ যুদ্ধ কিমান চনত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1669। 1669 চনত আলব্যৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড জমা কৰাত অসমৰ এটা প্ৰধান উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই উদ্যোগটো কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চাহ উদ্যোগ। নেক্সট কুৱেশ্যন, অসমত প্ৰথমবাৰৰ বাবে কয়লা আৱিষ্কাৰ কৰা কোম্পানীটোৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অসম ৰেলৱে আৰু ট্ৰেডিং কোম্পানী। অসমত প্ৰথমবাৰৰ বাবে কয়লা আৱিষ্কাৰ কৰা কোম্পানীটোৰ নাম আছিল অসম ৰেলৱে আৰু ট্ৰেডিং কোম্পানী। নেক্সট কুৱেশ্যন, কোন বছৰত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1908 চনত। 1908 চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথি কোনখন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বনফুল। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম হ'ল বনফুল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বখতিয়াৰ খিলজী। অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী আছিল বখতিয়াৰ খিলজী। নেক্সট কুৱেশ্যন, তলৰ কোনখন চহৰত বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মণিপুৰৰ ইম্ফল। মণিপুৰৰ বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। নেক্সট কুৱেশ্যন, 1662 চনত আহোমসকলৰ ৰাজধানী গড়গাঁও দখল কৰা মোগল সেনাধ্যক্ষজনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মীৰ জুমলা। 1662 চনত আহোমসকলৰ ৰাজধানী গড়গাঁও দখল কৰা মোগল সেনাধ্যক্ষজনৰ নাম আছিল মীৰ জুমলা। নেক্সট কুৱেশ্যন, IIT গুৱাহাটীত স্থাপন কৰা প্ৰথম ছুপাৰ কম্পিউটাৰটোৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পৰম ইখান। IIT গুৱাহাটীত স্থাপন কৰা প্ৰথম ছুপাৰ কম্পিউটাৰটোৰ নাম আছিল পৰম ইখান। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ স্বৰ্ণগিৰি। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজাই 1531 খ্ৰীষ্টাব্দত কছাৰীসকলক পৰাস্ত কৰিছিল। দিহিঙীয়া ৰজাৰ আহোম নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চুহুংমুং। দিহিঙীয়া ৰজাৰ আহোম নাম আছিল চুহুংমুং। নেক্সট কুৱেশ্যন, ডিমাচা শব্দটোৰ অৰ্থ কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডাঙৰ নদীৰ সন্তান। ডিমাচা শব্দটোৰ অৰ্থ হ'ল
ডাঙৰ নদীৰ সন্তান। নেক্সট কুৱেশ্যন, কামৰূপৰ মদন কামদেৱ মন্দিৰটো কোন ৰাজবংশৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, পাল ৰাজবংশ। কামৰূপৰ মদন কামদেৱৰ মন্দিৰটো পাল ৰাজবংশৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, মাজুলীৰ চুক্তি কোন কেইজন ৰজাৰ মাজত স্বাক্ষৰিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, নৰনাৰায়ণ আৰু স্বৰ্গদেউ চুকাম্ফা। নৰনাৰায়ণ আৰু স্বৰ্গদেউ চুকাম্ফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, বুঢ়া ৰজা নামেৰে দুজন আহোম ৰজাক জনা গৈছিল। এজন আছিল প্ৰতাপ সিংহ আৰু আনজন কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, শেষ কছাৰী ৰজা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ৰাজা গোবিন্দ চন্দ্ৰ। শেষৰ কছাৰী ৰজাজন আছিল ৰাজা গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনজন অসমীয়াই ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, চন্দ্ৰধৰ বৰুৱা। কুৱেশ্যন, 1744 চনত শুক্ৰেশ্বৰ মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, প্ৰমত্ত সিংহই। 1744 চনত শুক্ৰেশ্বৰ মন্দিৰটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যন, যোৰহাটত আহোম ৰাজধানী কোনে স্থাপন কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, গৌৰীনাথ সিংহ। যোৰহাটত আহোম ৰাজধানী স্থাপন কৰিছিল গৌৰীনাথ সিংহই। নেক্সট কুৱেশ্যন, শদিয়াখোৱা গোসাঁইয়ে শাসন কৰিছিল। অপশ্যন দি আছে কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য, কমতা ৰাজ্য, খাছপুৰ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, চুতীয়া ৰাজ্য। শদিয়াখোৱা গোসাঁইয়ে শাসন কৰিছিল চুতীয়া ৰাজ্য। নেক্সট কুৱেশ্যন, কাৰ মৃত্যুৰ সৈতে ব্ৰহ্মণ ৰাজবংশৰ শাসনকাল শেষ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন ৰাজবংশৰ শাসনকাল শেষ হৈছিল। নেক্সট কুৱেশ্যন, প্ৰাগজ্যোতিষপুৰৰ অৰ্থ হৈছে দেশ নগৰী। অপশ্যন দিয়া আছে মৃতকসকলৰ প্ৰেমৰ চহৰ, পূবৰ জ্যোতিষশাস্ত্ৰ চহৰ, গাঁৱৰ নগৰ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, পূবৰ জ্যোতিষশাস্ত্ৰৰ চহৰ। নেক্সট কুৱেশ্যন, অসমত জমিদাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, লৰ্ড কৰ্ণৱালিছ। অসমত জমিদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল লৰ্ড কৰ্ণৱালিছ। নেক্সট কুৱেশ্যন, 1992 চনৰ পৰা 1999 চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, সৰ্বানন্দ সোণোৱাল। 1992 চনৰ পৰা 1999 চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল সৰ্বানন্দ সোণোৱাল। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, তৰুণৰাম ফুকন। স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন, কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ধৰ্মপাল। ধৰ্মপালৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল। নেক্সট কুৱেশ্যন, চুকাফা সমন্বয় ক্ষেত্ৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, যোৰহাট। চুকাফা সমন্বয় ক্ষেত্ৰখন যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যই অসমৰ কোন দুখন জিলা অঞ্চল সাঙুৰি লৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ওদালগুৰি আৰু বাক্সা জিলা। বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যই অসমৰ ওদালগুৰি আৰু বাক্সা জিলা সাঙুৰি লৈছে। নেক্সট কুৱেশ্যন, অসমৰ কোকৰাঝাৰ জিলাৰ
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাৰূপে থকা নদীখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সোণপোক। অসমৰ কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাৰূপে থকা নদীখনৰ নাম হ'ল সোণপোক নদী। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ আপাতিনসকলে নিম্নলিখিত কোনটো পৰম্পৰাগত কৃষি পদ্ধতি অনুশীলন কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ধান মাছ কিস্তি ব্যৱস্থা। অৰুণাচল প্ৰদেশৰ আপাতিনসকলে ধান মাছ কিস্তি ব্যৱস্থা পৰম্পৰাগত কৃষি পদ্ধতিটো অনুশীলন কৰে। নেক্সট কুৱেশ্যন, সতী সাধনী কোনজন ৰজাৰ কন্যা আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চুতীয়া ৰজা ধৰ্মধ্বজ পাল। সতী সাধনী চুতীয়া ৰজা ধৰ্মধ্বজ পালৰ কন্যা আছিল। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।